Hello student, এই ভিডিওত দেখুৱাই দিম তোমালোকৰ দুটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ চেপ্টাৰত মেট্ৰিক পৰীক্ষাত এই দুটা কোৱেশ্চন 100% আহিব যদি নাহে তোমালোক কমেন্ট কৰি মোক পিছত জনাবা দে চোৱা মই দেখাই দিছো কোন দুটা কোৱেশ্চন মেট্ৰিক পৰীক্ষাত আহিব এক নম্বৰ কোৱেশ্চনটো চোৱা প্ৰশ্নলীৰ এক নম্বৰ কোৱেশ্চনটো আহিব মেট্ৰিকত বায়ু দহনৰ আগতে মেগনেছিয়ামৰ ফিটাৰডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় এইটো কোৱেশ্চন মেট্ৰিকত আহিব 2022 মই লিখি থৈ দিছো দে তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো চাবা তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন ষ্টেট সিম্বলছ সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা 1 নম্বৰ আৰু 2 নম্বৰ এই দুটা মেট্ৰিকত আহিব 2022 মই লিখি থৈ দিছো আৰু মোস্ট ইম্পৰ্টেন্ট আছে কেইটামান কোৱেশ্চন যদি তোমালোকৰ লাগে তোমালোক কমেন্ট কৰি জনাবা মোক স্যাৰ আমাৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক লাগে আপুনি দেখুৱাই দিয়ক মই নেক্সট ভিডিওত আপলোড কৰি দিম আৰু 1 নম্বৰ আৰু 3 নম্বৰ কোৱেশ্চন দুটা যদি তোমালোকৰ আনসাৰ লাগে মোক কমেন্ট কৰি জনাবা মই তোমালোকক দি দিম আৰু মোৰ অটোমেটিক বনোৱা আছে 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ এইবিলাক মোৰ ভিডিও বনোৱা আছে তোমালোক চাই ল'ব পাৰা থ্যাংক ইউ ওয়াচিং দা ভিডিও